হাই ফ্ৰেণ্ডছ, আজি মই বনাই আছোঁ ইফতাৰীত মটন পোলাও আৰু এই মটনখিনি ধুই ল'লোঁ ভালকৈ। এফালে নহৰু অলপ খুন্দি লৈছোঁ, যিহেতু নহৰু আৰু পিঁয়াজ এইবিলাক দিব লাগিব মটনত। মটনত দিলোঁ পিঁয়াজ, নহৰু, আদা, জিৰা গুড়ি, হালধি গুড়ি, নিমখ, তেজপাত দিম, মিঠাতেল দি অলপ ভালকৈ লৰাই লৈছোঁ। এতিয়া পানী অলপ দিছোঁ, এতিয়া ঢাকনি নমৰাকৈ 5 মিনিটমান বইল কৰিব লাগিব। এতিয়া হৈ গ'ল, এতিয়া পানী দি এটা চিটি এটা মৰাই দিছোঁ আৰু বইল হৈ গ'ল। ভাজি লৈছোঁ অলপ টাইম আৰু এইফালে চাউল ধুই ল'লোঁ, আদা অলপ খুন্দি ল'লোঁ আৰু এইফালে তেল গৰম হৈ গ'ল, পিঁয়াজ দিলোঁ তেলত। পিঁয়াজটো যিহেতু ভাজিব লাগিব, অলপ ৰঙাকৈ ভাজিব লাগিব আৰু পিঁয়াজ ভজা হৈ গ'ল। এতিয়া পিঁয়াজৰ লগত অলপ আদা দিব লাগিব। আদা দি আছোঁ মই। আদা দি ভাজি লৈছোঁ অলপ টাইম। এইফালে চাউলখিনি ধুই ৰেডি, চাউল দি দিছোঁ। এতিয়া চাউলখিনি ভাজিব লাগিব, ৰঙাকৈ ভাজি আছোঁ। নিমখ দিলোঁ অলপ, অলপ জিৰা গুড়ি দি আছোঁ, অলপ দি ভাজি ল'লোঁ। এতিয়া মাংসখিনি দি দিলোঁ। মাংসখিনি দি এতিয়া অলপ ভাজিম, ভাজি পানী দিব লাগিব। ইয়াত পানী দিলোঁ। এতিয়া চিটি মৰাব লাগিব। গতিকে আপোনালোকে কেনেকৈ বনায় কমেণ্টত জনাব। এতিয়া মোৰ পোলাও ৰেডি।